নমস্কাৰ মনাশ্ৰী ধৰিত্ৰী ডেকা মই দণ্ডশ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱম মানৰ ছাত্ৰী। নমস্কাৰ মনাশ্ৰী গীতাঞ্জলি লগা মই অষ্টম মানৰ ছাত্ৰী। নমস্কাৰ মনাশ্ৰী জোনাকী বিশ্বাস মই অষ্টম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ মোৰ নাম কৃষ্ণা সেন মই অষ্টম মানৰ ছাত্ৰী। নমস্কাৰ মোৰ নাম অনামিকা ৰুদ্ৰ মই দণ্ডশ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী। আজি আমাৰ থিমটো হৈছে ভোকেল ফৰ লোকেল আৰু টপিকটো হৈছে অপচয়ৰ পৰা পুনৰ ব্যৱহাৰ দীপাৱলীত ব্যৱহাৰ কলগছৰ পৰা সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি। অতীজৰে পৰা অসমীয়া জনজীৱনৰ সৈতে সাৰৰ এক নিবিড় সম্পৰ্ক আছে। তাহানিৰ দিনৰ পাকঘৰৰ আঞ্জা পাতিৰ পৰা আৰম্ভ কৰি লৈ গা মূৰ ধোৱা, ঔষধ পাতি বনোৱা, কাপোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা আদি সকলোবোৰ ক্ষেত্ৰতে ই এক ভাবিব নোৱাৰা ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ইয়াৰ দ্বাৰা সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ অধিকাৰী হ'ব পাৰি বুলি জনসমাজৰ মাজত বিশ্বাস আছে। প্ৰতি বছৰে আমি অতি উল্লাস মালহেৰে পালন কৰি অহা পোহৰৰ উৎসৱ দীপাৱলী অসমীয়া সমাজত কলগছ পুতি চাকি জ্বলোৱা হয়। কিন্তু দীপাৱলীৰ পিছদিনা এই কলগছডাল পেলাই দিয়া হয়। যদি আমি এই কলগছডাল নেপেলাই সাৰ প্ৰস্তুত কৰিব পাৰোঁ তেন্তে আমাৰ উপকাৰৰ লগতে আকাংক্ষ উপাৰ্জনৰ পথ মুকলি কৰাত সহায় কৰিব পাৰি। কলগছৰ গাল গছ মূৰা বা কলৰ বাকলিৰ পৰা অতি উন্নত মানৰ সাৰ প্ৰস্তুত কৰা হয়। কলগছৰ টুকুৰিকৈ কাটি ৰ'দত শুকাই আমি পুৰি পেলালে যিখিনি ছাই হয় সেইখিনি আমি পানীৰ সৈতে মিহলাই থলে কিছু সময়ৰ পিছত এখন পৰিষ্কাৰ কাপোৰেৰে বা চেকনিৰে আমি যিখিনি ছাই চেকো তাৰ পৰা যিখিনি পানী ওলায় সেইখিনি হৈছে খাৰ। সাৰত যথেষ্ট পৰিমাণে ফচফৰাছ, পটাছিয়াম আৰু খনিজ পদাৰ্থ থকাৰ বাবে ইয়াৰ বহুতো ঔষধি গুণাগুণ আছে। গ্ৰাম্য সমাজত কলৰ বাকলি খাৰ খালে চৰ্দি জ্বৰ আদি ধৰণৰ ৰোগ ভাল হয় বুলি বিশ্বাস আছে। আমাৰ পৰম্পৰাগত খাদ্য প্ৰথা আৰু প্ৰাকৃতিক সম্পদ একেলগে স্বাস্থ্য আৰু অৰ্থনীতি দুয়োটাৰ বাবে সুলভ আনিব পাৰে।